হৰ সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ দেৱীক কৈ চহীটো ভৰাই আনিলে হ'ল। তেনেহ'লে কি মই এতিয়া দেৱীৰ ওচৰত ভিক্ষা খুজিব লাগিব? তাৰমানে আমাৰ পিছত লাগি গ'ল। বঢ়িয়া বঢ়িয়া, হাতযোৰ কৰিছো, আপুনি নাযাওঁ বুলি নক'ব মা। মাত কথাৰে সঁহাৰি দিয়াৰ বাহিৰেনো আমি কি কৰিব পাৰিম? তাৰে বিপদৰ সময়ত মাকজনী হৈ যদি ময়েই নাথাকো তেনেহ'লে কোন থাকিব কোৱাচোন? সেইটোতো হয়, কিন্তু দেউতাই যে দেৱী বৰ নামত সকলোবোৰ লিখি দিছে, সেই কথা আপুনি মোক আগতীয়াকৈ কোৱা নাছিল কিয়? চাওক, এইবিলাক আপোনালোকৰ ঘৰুৱা কথা, মই ইয়াৰ মাজত সোমাবলৈ বিচৰা নাই। মই আপোনাক আগতেও কৈছো। মনে মনে থাকক হে, মোৰ সকলো জনা আছে, সকলো জনা আছে মোৰ। এই কুচক্ৰান্তবোৰ সকলোতে আপুনি জড়িত। মই ইয়াৰ লগত কেনেকৈ জড়িত হ'ব পাৰোঁ? আৰে বুঢ়াক এই পাঠ আপোনালোকে পঢ়াইছে। বুঢ়াই কি জানে হা? আচলতে আপুনিয়ে কোম্পানীৰ ধন আত্মসাৎ কৰিব বিচাৰিছে নহয় জানো? আপুনি কি ক'ব খুজিছে? ছাৰক পাঠ পঢ়াবলৈ ছাৰটো এতিয়া সৰু ল'ৰা নহয় যে মই যি ক'ম ছাৰে তাকে শুনিব। আৰু চাওক, কোম্পানীৰ বিত্তীয় লেনদেনৰ ওপৰত মই কোনো ধৰণে জড়িত নহয়, গতিকে আপুনি মোৰ লগত অযথা তৰ্ক কৰি লাভ নাই। তৰ্ক নকৰিম? কি কৰিব লাগে মই তৰ্ক নকৰি? ফূৰ্তি কৰিব লাগে? এই বুঢ়াক কিন্তু এনেও খোজেই কাঢ়িব নোৱাৰে। বোৱাৰীয়েকৰ নামত সম্পত্তি লিখি দিয়াত এওঁৰ আপত্তি কিহত? ওলাব, সময়ত সকলো ওলাব। দেৱী, ক'ৰবালৈ যোৱা? অঁ, তুমি টিউশ্যন চেণ্টাৰ এটা খুলিছো নহয়, তালৈকে গৈ আছো। ঘৰখনো চলাব লাগে নহয়। কি মণিয়ে দুজন মানুহকো খুৱাব নোৱাৰেনে? তাৰ কথা একো নকবা। বাৰু, খুৰী ভালে আছে নহয়? আছে। তোমাৰ অফিচ নাই নেকি? আছিলে, আজি ছুটি লৈছোঁ। একেবোৰ কাম কৰি কৰি আমনি লাগিছে। আচলতে মই তোমাক লগ পাবলৈহে আহিছোঁ। কৰিবলৈ মন যায়নে? আচলতে দেৱী, বহুদিনৰ পৰা তোমাক কথা এটা ক'ম বুলি ভাবি আছিলোঁ। সাঁচি ৰখা কথাবোৰ সাঁচতীয়া হৈয়ে থাকক দিয়া। মই আহোঁ, দেৰিয়ে হৈছে। মা ঘৰতে আছে। তুমি যোৱা, গ'লে ভাল পাব। দেৱীয়ে মোক ভুল বুজি আছে। বুজাটো স্বাভাৱিক। সিহঁতৰ এটা বিপদতো মই মাত এষাৰ দি সহায় কৰিব পৰা নাই। মোকনো কি বিশ্বাসত ল'ব? কিন্তু এবাৰ যদি মোৰ মনটোক বুজিবলৈ চেষ্টা কৰিলেহেঁতেন। এতিয়া অন্ততঃ উপলব্ধি কৰিছা যে খোজ কাঢ়িবলৈ তলত মাটি থাকিব লাগিব। পইচা যদি লাগে দেৱীক কৈ চহীটো কৰা আনিলে হ'ল। এখেতে এইটো বৰ বেয়া কাম কৰিলে। তাই বাৰু কথাবোৰ কেনেবাকৈ গম পাইছিলে নেকি? সেইকাৰণে ইমান সহজতে আঁতৰি গুচি গ'ল।
কেনেকৈ দেৱীৰ হাতৰ পৰা কোম্পেনীটো ঘূৰাই আনিব পাৰিম। ইফালে ৰাখিলৈ এই 2 এদিনতে পইচাও পঠিয়াব লাগে। মা এনেকৈ চিন্তা কৰি থাকিলে আৰু একো লাভ নহ'ব। যিকোনো উপায়েৰে দেৱীবক এইখন ঘৰলৈ উভতাই আনিবই লাগিব। আৰু তাৰ পাছত হয় ভাবুকিৰে হ'লেও কোম্পেনীটো আমাৰ হাতলৈ আনিব লাগিব। কথাবোৰ যদি তাই গম পায় তেতিয়াহ'লে হয়তো তাই নাহিব। আহিব লাগিব মা, আহিব লাগিব। ভালকে মাতিলে যদি নাহে তেনেহ'লে চুলিত ধৰি চুচৰাই হ'লেও আনিব লাগিব। সকলো কাম জোৰ জবৰদস্তি নহয় শান্তনু। বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব লাগিব। যি কৰে কৰক, মুঠতে কোম্পেনী আমাক লাগিবই। আৰু এই সকলো অতন্তৰ মুঠতে কোম্পেনী আমাক লাগিবই। দেৱী যেন উভতি আহে, উভতি আহে। এতিয়া আহোঁ। শুনি কথাটো মোৰো মনটো বেয়া লাগিছে যদিও সঁচা কথা ক'বলৈ গ'লে বৌ ভিতৰি ভিতৰি অলপ ভালো পাইছোঁ। আহোঁ। মাকৰ মমতা তুমি কি বুজিবা প্ৰহ্লাদ? তাৰমানে কথাবোৰ তেনেকুৱা। মোৰ ধাৰণাবোৰ প্ৰায় মিলি গৈছে বুজিছে। ময়ো ঠিক তেনেকুৱা এটা ধাৰণাই কৰিছিলোঁ। মইতো 100% কম। কিবা এটা সাংঘাতিক ৰহস্যৰ মাজত কৃপাল হেৰাই গৈছে। মানুহজন ভাল হ'বলৈ আৰম্ভ কৰিছিল। মই কৃপালৰ হৃদয়খন অনুভৱ কৰিছিলোঁ। বাৰু এই ৰক্তিম ক'ত থাকেনো? কোম্পেনীৰ ওচৰতে থাকে। তাক উলিয়াই আনি চাৰ্চ কৰিব নোৱাৰিনে? সেইটো কৰাত মুস্কিল আছে। পুলিচৰ তদন্ত চলি আছে নহয়। ঘটনাটো ওলাব। কোনোবা নহয় কোনোবা এজন ইয়াৰ লগত জড়িত হৈ আছে। আজিকালি ৰক্তিমৰ ওচৰত কৃপালৰ কথা ক'লেই সি আঁতৰিবলৈ চেষ্টা কৰে। বলকচোন এঠাইলৈ যাওঁ। ক'লৈ যাবা? বলক না এপাক ঘূৰি আহোঁ। আমি যি কৰোঁ চিন্তা কৰি কৰিব লাগিব। এই আব্দুলে কোনো চিন্তা নকৰাকৈ একো কামেই নকৰে। মই কিবা এটা চিন্তা কৰিছোঁ। ব'লা।
ভাবি আছে মা? তাই আকৌ কলৈ গ'ল? তাইক যেনেকে তেনেকে যেতিয়া তেতিয়া ওলাই থাকিবলৈ নিদিবা। মানুহে বেয়াকে ক'ব নহয়। আপুনি আমাৰ ঘৰলৈ কিয় আহিছে? দেৱী, দেৱী? কোন দেৱী? কি ভাবি আছে মা? সৰলা নাহে কিয় হয়নে? কিনো কৰি থাকে জানো? সৰলা, সৰলা নাহা কিয়নো? ঘৰখনৰ ভিতৰত সোমাই কি কৰি থাক? নামঘৰলৈ যাবলৈ ইমানকে মাতি থাকিব লাগেনে? মাতিব নালাগে বাইদেউ। দেৱী আহি পোৱাহি নাই। ঘৰটো তলা মাৰি থৈ যাবলৈ মন যোৱা নাই নহয়, সেইকাৰণেহে। তাই আকৌ কলৈ গ'ল? তাইক যেনেকে তেনেকে যেতিয়া তেতিয়া ওলাই থাকিবলৈ নিদিবা। মানুহে বেয়াকে ক'ব নহয়। বেয়া বুলি ক'বলৈ তাই বেয়া ঠাইলৈ যোৱা নাই নহয়। টিউচন কেইটামান গোটাই লৈছে, তালৈকেহে গৈছে। তাই আহিলেই, ভালেই হ'ল। আহিলি? আহিলো মা। আমি তোৰ কথাই পাতি আছিলো, হয়নে সৰলা? হয় হয়। কি কথা পেহী? ভাল কথা নে বেয়া কথা? ভাল ভাল মানে ভালেই ভাল। ভাল হ'লেতো ভালেই। মানুহবোৰে আকৌ বেয়াটোহে খুচৰি ফুৰে। যা, চাহ একাপ তই নিজে বাকী খাবি। মা, নামঘৰলৈ যাব খুজিছা যোৱা, কিন্তু নামঘৰত গৈ পৰচৰ্চা পৰনিন্দা এইবোৰত ব্যস্ত হৈ নাথাকিবা। আই কথাষাৰ তই মোলৈকে পোনা নিলি কি? আপোনালৈ পোনোৱা নাই পেহী, আপুনি নিজেহে পোনাই লৈছে। মই কথাষাৰ ভাল নাপালো দেই সৰলা, তোমাক কৈ থলো। এইবোৰ কথাত নধৰিব বাইদেউ। তাই সৰু ছোৱালী, নাজানে কিবা এটা ক'লে। আৰু তাই কথাটো মুখহে কৈছে। যে পৰনিন্দা পৰচৰ্চা নকৰা মই জানো। তাই মোকে কৈ গৈছে। আহা বলক। বহুদিনৰ মূৰত টিউচন লৈ ভাগৰ লাগি গৈছে। কোন আহিলে? আপুনি আমাৰ ঘৰলৈ কিয় আহিছে? দেৱী, ভুল আপোনাৰ হোৱা নাই, ভুল আমাৰ হৈছিল। ভুল মোৰ হৈছিল সেইখন ঘৰলৈ বিয়া হৈ। তেনেকৈ নকবাচোন। ভুল মানুহৰ হয়েই, আৰু শুধৰাবও মানুহেই পাৰে। আপোনাৰ ছোৱালী মোৰো ছোৱালীৰ দৰে, তাইক ঘৰলৈ পঠিয়াই দিব। ময়ো সেইটোৱেই বিচাৰোঁ। দুয়োখন ঘৰৰ সম্পৰ্কটো ভাল হৈ থকাটোৱেই বিচাৰোঁ। ভুল মানুহৰ হয়েই, আৰু শুধৰাব
মোৰ সেইটোৱেই ডাঙৰ ভুল হ'ল। মই আজি তোমাক সঁচাকৈ নিবলৈ আহিছো। ইয়াত সঁচা মিছাৰ কথা আহি নপৰে মা। মই কুলক্ষণী। মোৰ কাৰণে কৃপাল হেৰাল। এতিয়া আকৌ সেইখন ঘৰলৈ মোক নি নতুনকৈ কাক হেৰুৱাব বিচাৰিছে। আৰু অপমান নকৰিবা দেৱী। অপমান কৰা হলে আপোনাক আঠে বেঠে মাতি বহুৱালোহেঁতেন, ভৰি চুই সেৱা কৰিলোহেঁতেন, নিজ হাতেৰে চাহ কৰি খোৱালোহেঁতেন। অপমান নাই কৰাৰ কাৰণে স্পষ্ট ভাষাৰে কথা কৈছো। তুমি নগলে ঘৰখন বিপদত পৰিব। মোৰ লগত সেইখন ঘৰৰ কি বিপদ জড়িত হৈ আছে? নহয় মানে এওঁ সদায় তোমাৰ কথা কৈ থাকে। মই জানো, সেই বিষয়ে মোক সোঁৱৰাই দিব নালাগে। আন্ধাৰ হৈ আহিছে। বেছিকৈ আন্ধাৰ হোৱাৰ আগতে ঘৰৰ মানুহ ঘৰলৈ যোৱাই ভাল হ'ব। তাৰমানে তুমি নোযোৱাটো খাটাং। আৰম্ভণিতে আপোনাক জনাই দিছো, আমাৰ ঘৰখনৰ এটা আত্মসন্মান আছে। সেইখন ঘৰৰ বোৱাৰী হৈ তুমি এনেকৈ থাকিব নোৱাৰা। সেয়া আপোনাৰ আদেশ নে অনুৰোধ? তুমি যি বুলিয়ে ভাবা। মুঠতে তুমি যাব লাগিব। মই তোমাক হাতযোৰ কৰিছো। মোক আপুনি হাতযোৰ কৰি সৰু নহব। আপুনি ভদ্ৰভাৱে এইখন ঘৰৰ পৰা ওলাই গলে মই ভাল পাম। দুৱাৰ খোলা আছে। তুমি যাব লাগিব। মোৰ ভুল হৈছিল। আপোনাৰ ছোৱালী মোৰো ছোৱালীৰ দৰে। তাইক ঘৰলৈ পঠিয়াই দিব। ময়ো সেইটোৱেই বিচাৰোঁ। দুয়োখন ঘৰৰ সম্পৰ্কটো ভাল হৈ থকাটোৱেই বিচাৰোঁ। তাইক বুজাব। হয়তো মোৰ ওপৰত অভিমান কৰি আছে। মই আহোঁ। ভাল বাৰু। ইমিডিয়েট প্ৰফেচনেল কিলাৰ এজন মেনেজ কৰা। মোৰ দুখৰ কথা ক'লে জানো তহঁতে শুনিবি? কিয় নুশুনিবি সেইটো? আপোনাক কোনোবাই আক্ৰমণ কৰিব পাৰে। ৰাইট, এতিয়াই বোৱাৰীক মাতক আৰু কোম্পেনী আমাৰ হাতত গতাই দিবলৈ কওক। নহ'লে